Hello everyone, welcome to Avid Shiksha. আজি আমি এই ভিডিঅ'টোত কেনেকৈ APSC CC মেইনছত ভাল স্কোৰ কৰিব পাৰো তাৰ বিষয়ে আলোচনা কৰিম। আমি আগৰ ভিডিঅ'ত ইতিমধ্যে আলোচনা কৰিলো APSC প্ৰিলিমছ আৰু মেইনছ দুয়োটাৰে ডিটেইল সিলেবাস ডিসকাস কৰিলো আৰু আজিৰ এই ভিডিঅ'টোত আমি স্পেচিফিক্যালি মেইনছৰ GS পেপাৰ কেইখনত কেনেদৰে আমি ভাল স্কোৰ কৰিব পাৰো তাৰ বিষয়ে আজি আমি আলোচনা কৰিম, ঠিক আছে? So how to prepare for APSC CC Mains 2026? To write strategy যদি আমি কওঁ how to what, how and from where, কেনে কৰ পৰা কি পঢ়িব লাগিব, আমি কেনেকে পঢ়িব লাগিব, আমি কৰ পৰা কি পঢ়িব লাগিব, এইখিনি বস্তু আমি এই ভিডিঅ'টোত আমি আলোচনা কৰিম, ঠিক আছে? যেহেতু পৰীক্ষা আহি আছে আমাৰ, তো মেবি অতি সোনকালে প্ৰিলিমছৰ নটিফিকেশ্যন ওলাই যাব, তাৰপিছতে মেইন যেহেতু আমি প্ৰিলিমছ এক্সাম শেষ হোৱালৈকে আমি ৰখি থাকিব নোৱাৰো, বা আমি মেইনছো তাৰপিছত আহিয়ে যায় 2-3 মাহৰ পিছত আমাৰ মেইনছ এক্সাম হৈ যায়। তো সেইটো কাৰণে আমি এতিয়াই চাব লাগিব যে মেইনছৰ কাৰণে কেনেকৈ আমি নিজক প্ৰিপেয়াৰ কৰিব লাগিব, কি পঢ়িব লাগিব, ক'ৰ পৰা কি পঢ়িব লাগিব, ষ্টাৰ্টিঙৰ পৰা কেনেকৈ আমি নিজক সাজু কৰিম মেইনছৰ কাৰণে, ঠিক আছে? So the foundation, তো আমি এই ফাউণ্ডেশ্যনটো কেনেকৈ আমি নিজক বিল্ড কৰিম সেই এক্সামটোৰ কাৰণে একদম ষ্টাৰ্টিঙৰ পৰা। তো আমাৰ মেইন গোল থাকিব build conceptual clarity and understand the language of the exam, syllabus mapping, NCERTs and the daily companion newspaper, ঠিক আছে? and the daily companion newspapers, আমাৰ newspaper থাকিব daily companion বুলি কৈছে। so আমাৰ goal কি থাকিব? build conceptual clarity and understand the language of the exam. so আমাক কৈছে যে আমি পঢ়িছো মানে এক্সাম এটাৰ কাৰণে পঢ়িছো, জাস্ট এটা ফেক্টছ খিনি আমি লৈ থৈ দিওঁ, কি যিমান উধাই উধাই আমি পঢ়িয়ে আছো কিন্তু একো কামত অহা নাই, তেনেকুৱা হলে নহব। মুখস্থ কৰি আছো, মুখস্থ কৰিলে আমি এক্সাম APSCৰ নিচিনা ডাঙৰ এক্সাম আমি হয়তো ক্ৰেক কৰিব নোৱাৰিম। তাৰ কাৰণে আমাক লাগিব কি লাগিব? কনচেপচুৱেল ক্লেৰিটি। আমি যি পঢ়ো, যিয়ে নপঢ়ো লাগিলে এক্সামৰ কাৰণে, যি টপিকৰ ওপৰত পঢ়ো, NCERT হওক, ষ্টেণ্ডাৰ্ড বুক হওক বা PYQs হওক, যি নকৰক আমি, যি টপিকৰ ওপৰতে নপঢ়ো, কি কৰিব লাগিব? আমাৰ মেইন ফোকাছ থাকিব লাগিব কনচেপচুৱেল ক্লেৰিটি, ঠিক আছে? আমি যদি কিবা এটা বস্তু মুখস্থ কৰি থৈ দিওঁ, মুখস্থ কৰিলে কি হ'ব? পাছত আমি পাহৰি যাম, বা আমাৰ সেই তাৰ যোনটো বস্তু সেই টপিকটো আমি পঢ়িলো কিন্তু তাৰ পৰা যদি অলপ বেলেগ ধৰণৰ কুৱেশ্যন দি দিয়ে, তেতিয়া আমি কি কৰিব নোৱাৰিম? এক্সামত আমি সেইটো লিখিব নোৱাৰিম। সো আমাৰ যদি কনচেপচুৱেল ক্লেৰিটি থাকে যিকোনো এটা টপিকৰ ওপৰত, তেতিয়া আমাৰ সেই টপিকটোৰ পৰা যিকোনো ধৰণৰ কুৱেশ্যন নাহক কিয়, তো তেনেকুৱা ধৰণৰ কুৱেশ্যনৰ কাৰণে আমি নিজে নিজক প্ৰিপেয়াৰ কৰি ৰাখো, ঠিক আছে? তো আমাৰ প্ৰথম কাম হ'ব build conceptual clarity and understand the language of the exam. আমি কি এক্সাম দিব গৈ আছো, সেই এক্সামটোৰ লেংগুৱেজ আমি বুজি পাব লাগিব, হয়নে? আমাৰ নিজৰ মতে পঢ়িলেও নহয়, হয়নে? আমি এক্সামটো চাব লাগিব, আগৰ যোনবিলাক কুৱেশ্যন পেপাৰ্ছ আছে বা আমি পেটাৰ্ণটো চাব লাগিব। এই গোটেইখিনি বস্তু চোৱাৰ পিছত আমি নিজকে এটা সেই এক্সামটোৰ লগত কেনেকৈ আমি যাব লাগিব, সেই লেংগুৱেজটো আমি কি কৰিব লাগিব? নিজক তাৰ লগত ৰাখি পিনি প্ৰিপেয়াৰ কৰিব লাগিব, বুজি পাব লাগিব প্ৰথমত, ঠিক আছে? সো একদম এই কথাটো মনত ৰাখিব, কনচেপচুৱেল ক্লেৰিটি, উইদাউট কনচেপচুৱেল ক্লেৰিটি এক্সাম ক্লিয়াৰ কৰাটো সম্ভৱ নহয়। আমি কনচেপচুৱেল ক্লেৰিটি ৰাখিবই লাগিব, যিয়ে আমি নপঢ়ো লাগিলে। তো তাৰ পিছত আমি কি কৰিব লাগিব? সিলেবাস মেপিং। সিলেবাস মেপিং, হয়নে? সিলেবাস আমি চাব লাগিব। তো আপোনাৰ সিলেবাসখন আপুনি ডাইৰেক্ট যদি চাবলৈও যায়, একো বুজি নাপাব। আপোনাৰ এনেকুৱা লাগিব কি এয়া কি দি দিলে, আমি কি পঢ়িম কি নপঢ়িম। তো এটা অলপ আইডিয়া এটা থাকিব লাগিব তাৰ আগতে, কি সিলেবাসৰ ভিতৰৰ যোনখিনি সৰু সৰু যিমানখিনি টাৰ্ম আছে বা যিমান ডিপ যোৱাৰ আগতে আপুনি এটা আভাস ল'ব লাগিব যে কি কি আপুনি পঢ়িব লাগিব, কি কি সাবজেক্ট পঢ়িব লাগিব। আৰু ফাৰ্ষ্ট কথা, আপোনাৰ সেই গোটেইখিনি সাবজেক্টৰ ওপৰত আপোনাৰ এটা বেসিক নলেজ থাকিব লাগিব, তাৰ কাৰণে আপুনি অলপ ষ্টাডি কৰিব লাগিব তাৰ আগত। তো দেন আমি সিলেবাস মেপিং কৰিম। সিলেবাস যোনখিনি, যিহেতু আমাৰ বহুত ডিটেইল সিলেবাস দিয়া থাকে, APSC UPSC দুইটাৰে আমি যদি সিলেবাস চাওঁ, মেইনছৰ কাৰণে বহুত ডিটেইল সিলেবাস দিয়া থাকে। আমি তাৰ ভিতৰত গৈ পিনি আমাৰ পঢ়োতেও বহুত টাইম লাগি যায়, হয়নে? বাট আমি সেই সিলেবাসখন অকল পঢ়ি থলে নহব, জাস্ট ৰিডিং নহব। সেইটো সিলেবাসখন আমি কি কৰিব লাগিব? মেপিং কৰিব লাগিব। এটা এটা বস্তু আমি ক'ত কি আছে, এটা টাৰ্ম তাতে যদি আমাৰ যদি লিখা আছে যে যিকোনো এটা টপিকৰ ওপৰত ইম্পৰ্টেন্ট যদি লিখা আছে, সেই বস্তুটো আমি কি কৰিব লাগিব?
ভালদৰে বুজি পাব লাগিব আমি পাৰিলে নোট বনাব লাগিব আউট অফ দ্য সিলেবাস আমি কি কৰিব লাগিব নোট বনাই উলিয়াব লাগিব তাৰ পিছত আমি এটা টপিক এটা সাবজেক্টৰ এটা টপিক আমি কি কৰিব লাগিব বুজি পাব লাগিব আৰু বুজি পোৱাৰ পিছতহে আমি তাৰ মতে পঢ়িব পাৰিম হয়নে সো সিলেবাস ম্যাপিং কৰিব লাগিব আমি দেন তাৰ আমি কি পঢ়িব লাগিব হয়নে সবে আপোনালোকক সাজেষ্ট কৰিব ময়ো কম যে আমি টপাৰ্স খিনিৰ আমি যিমান ইন্টাৰভিউ চাওঁ বা টপ যাৰ যোন অলৰেডি ইউপিএসসি যোন টপাৰ্স আছে তেওঁলোকৰ আমি যেতিয়া ইন্টাৰভিউ চাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ যে তেওঁলোকে প্ৰথমতে কি কয় এনসিআৰটিজৰ কথা কয় হয়নে আৰু এনসিআৰটিজে হৈছে আমাৰ বেস আমি নিজৰ বেসটো কৰ পৰা আৰম্ভ কৰিব লাগিব এনসিআৰটিজৰ পৰা তো এনসিআৰটিজ বুলি ক'লে বহুতৰ কনফিউজন থাকে কি আমি ক্লাস 6 ৰ পৰা আৰম্ভ কৰিম নে 5 ৰ পৰা আৰম্ভ কৰিম নে আমি 9 10 ৰ পৰা আৰম্ভ কৰিম নে 11 12 ৰ পৰা আৰম্ভ কৰিম তো এনসিআৰটিজ যদি আমি কওঁ সবৰ লগত বেলেগ হ'ব আমি কোনটো ক্লাছৰ এনসিআৰটিৰ পৰা আৰম্ভ কৰো তো বহুতে হয়তো ক্লাস 6 ৰ পৰা আৰম্ভ কৰিব বহুতে হয়তো কব 9 ৰ পৰা আৰম্ভ কৰক বহুতে কব 11 12 ৰ খিনি পঢ়ক ঠিক আছে সো আমি নিজৰ কথাটো ভাবিব লাগিব আমি নিজক খুদিব লাগিব আমাৰ যোনটো পকৰ আছে এটা সাবজেক্টৰ ওপৰত আমি যিমানখিনি জানো এটা সাবজেক্টৰ ওপৰত যদি মোক কয় যে পলিটি মই পলিটিৰ নিজৰ এটা নলেজ থাকে যে মই পলিটি কিমানখিনি জানো তো মোৰ যদি এনেকুৱা লাগে যে ঠিক আছে যোনখিনি বেসিক থিংস আছে পলিটিৰ মই সেইখিনি জানো মই যদি 11 12 ৰ পৰা আৰম্ভ কৰো মোৰ সেই কিতাপখন পঢ়াত অসুবিধা নহব কিন্তু কোনোবাই যদি ডাইৰেক্ট 11 12 ৰ এনসিআৰটি খন পঢ়িছে আৰু তাত বুজি পাবলৈ অলপ অসুবিধা পাইছে তেখেতলোকে কি কৰিব পাৰে ক্লাস 6 ৰ এনসিআৰটিৰ পৰা আৰম্ভ কৰিব পাৰে নিজৰ হে ল্যাঙ্গুৱেজটো বুকখনৰ ল্যাঙ্গুৱেজটো বা হে সাবজেক্টৰ ল্যাঙ্গুৱেজটো যাতে ভালদৰে বুজি পায় কিয়নো যিমান ক্লাছটো আমাৰ ডাঙৰ হৈ গৈ থাকিব হিমান আমাৰ সাবজেক্ট বিলাক অলপ টান ল্যাঙ্গুৱেজ বিলাক অলপ টান হৈ গৈ থাকে তো হেতু কাৰণে আমি কি কৰিব যাৰ হে ল্যাঙ্গুৱেজটো অলপ প্ৰবলেম আছে আমি কি কৰিব লাগিব একদম ক্লাস 6 ৰ পৰা আমি স্টাৰ্ট কৰিব পাৰো আদাৰৱাইজ যদি বেসিক যোনখিনি ল্যাঙ্গুৱেজ আছে বা বেসিক যোনখিনি নলেজ about the subject আছে কাৰোবাৰ they can start from class 11 NCERTs ক্লাস 11 ৰ এনসিআৰটিৰ পৰা স্টাৰ্ট কৰিব পাৰে যেহেতু ক্লাস 11 এণ্ড এনসিআৰটি স্টাৰ্ট কি আৰু কোনো স্কিপে কৰিব নালাগে আচলতে এনসিআৰটি ইজ ইন্টিগ্ৰেল পাৰ্ট অফ সিভিল সাৰ্ভিসেছ জাৰ্নি আমি এনসিআৰটি পঢ়াটো খুবেই ইম্পৰ্টেন্ট প্ৰিলিমছত যদি আপোনালোকে চাই জিওগ্ৰাফিৰ হোক বা হিষ্ট্ৰীৰ হোক যদি আপোনালোকে যদি চাই যে গোটেই যিমান কোৱেশ্চন ষ্টেটিক কোৱেশ্চনছ আহে তো সেই জিওগ্ৰাফিৰ পৰা বা হিষ্ট্ৰীৰ পৰা যিমানখিনি কোৱেশ্চন হয় প্ৰিলিমছত আপোনালোকে পাব যে তাৰে অলমোষ্ট 90% বা এভৰি কোৱেশ্চন বুলি ক'লেও ভুল নহব কৰ পৰা আহে আমাৰ এনসিআৰটি 11 12 ৰ এনসিআৰটিৰ পৰাই তাতে থাকে ঠিক আছে তো এনসিআৰটি আমাৰ খুব ইম্পৰ্টেন্ট আমি পঢ়িব লাগিব মই অলৰেডি কলো যে যাৰ একেবাৰে সেই সাবজেক্টৰ ওপৰত নলেজ নাই ইকোনমি হোক পলিটি হোক হিষ্ট্ৰী হোক জিওগ্ৰাফি হোক যাৰ এটা সাবজেক্টৰ ওপৰত বহুত ভাল বেসিক নলেজ খিনিও নাই তেওঁলোকে কি কৰিব লাগিব ক্লাস 6 ৰ পৰা আপোনালোকে স্টাৰ্ট কৰিব লাগিব আৰু যাৰ অলপ চলপ আছে বা তেওঁলোকৰ বেকগ্ৰাউণ্ড হেতু ফিল্ডতে আছিলে বা তেওঁলোকে অলপ ভালকে পঢ়িছে বা মনত আছে সেইখিনি বস্তু নিজকে ভাবে যে নিজৰ কনফিডেন্স আছে যে ঠিক আছে মোৰ সেই বেসিক যোনখিনি নলেজ থাকিব লাগে এটা সাবজেক্ট পঢ়িবৰ কাৰণে তো সেইখিনি যদি আছে আপুনি কি কৰিব পাৰে আপুনি ডাইৰেক্ট ক্লাস 11 12 ৰ এনসিআৰটিৰ পৰা আৰম্ভ কৰিব পাৰে ঠিক আছে সো এটো আছিল এনসিআৰটিৰ কথা আৰু এনসিআৰটি আমি পঢ়িবই লাগিব জাস্ট পঢ়া মানে মই অলৰেডি কলো যে অকল পঢ়ি মুখস্থ কৰি থৈ দিলে নহয় কিমান সনত কি হৈছিল এইবিলাকটো মনত ৰাখিব লাগিব ফ্যাক্টৰ লগতে ফ্যাক্টছ বিলাকৰ লগতে আমি কিছুমান কনসেপচুৱেল গ্ৰেড জিওগ্ৰাফিৰ নিচিনা সাবজেক্ট বিলাকত কিছুমান টাৰ্ম থাকে হে জিওগ্ৰাফিক্যাল টাৰ্ম বিলাক মনত ৰখাৰ উপৰিও আমি জিঅমৰফলজিৰ নিচিনা সাবজেক্ট হয়নে আমাৰ ক্লাইমেটলজি এইবিলাক সাবজেক্টৰ আমি কনসেপচুৱেল ক্লেৰিটি একদম ভিতৰৰ পৰা আমি বুজি পাইছো নে নাই হেতু আমি চাব লাগিব আৰু এটা কথা যদি এনসিআৰটি পঢ়োতে মই বুজি পোৱা নাই ঠিক আছে এনেকুৱা লাগিছে এনসিআৰটি পঢ়ি আছো মই বুজি পাই আছো সব ঠিকে আছে বহুত ইজি ঠিক আছে মোৰ মনতো আহি গৈছে কিন্তু কিছুমান লাইন থাকিব কিছুমান ওয়ার্ড থাকিব যোনটো আপুনি নিজক সুধি চাব ঠিক আছে যেতিয়ালৈকে সুধি নাচাম তেতিয়ালৈকে আপোনাৰ এনেকুৱা লাগিব হয় মই বুজি পাইছো এইখিনি বস্তু কিন্তু সেই লাইনখিনি আপুনি এবাৰ ভাবি চাব আৰু ভাবি চাই ক'ব যে বুজি পাইছে নাই যদি বুজি পোৱা নাই আপোনাৰ এনেকুৱা লাগে যে আৰু এইখিনি বস্তুত আৰু অলপ মোৰ এটা
বস্তুৰ ওপৰত আৰু ভালকে মোৰ বুজি পাবলৈ মন আছে বুকখনৰ থ্ৰু দি মই নিজে পঢ়ি সেইখিনি কৰিব পৰা নাই আপোনালোকে কি কৰিব পাৰে ইউটিউবৰ এনেকুৱা বহুত টিচাৰ্ছ আছে তেওঁলোকৰ পৰা আপুনি কি কৰিব পাৰে চাব পাৰে কিন্তু তেতিয়া অলপ টাইম লাগি যায় যে আপুনি ভাল টিচাৰ এজন বিচাৰি তেখেতৰ কোনজন টিচাৰৰ চালে আপোনাৰ কি হ'ব ভাল হ'ব সেইটো অলপ টাইম লাগিব বাট ষ্টিল আপোনাক যদি দৰকাৰ আছে আপুনিতো চাবই লাগিব হয়নে তো আপুনি বিচাৰিব যে কেইটামান ভিডিঅ' চাব সেই টপিকটোৰ ওপৰত ইউটিউবত দেন আপুনি যদি প্ৰথম চাইছে সেইটো বুজি পোৱা নাই তেনেকৈ নেক্সট কাৰোবাৰ চাব তো অলপ টাইম লাগি যাব উপায় নাই সেইটো কম্প্ৰমাইজ কৰিব লাগিব ঠিক আছে চ' দেট ইজ দ্য ৱে হাউ টু ষ্টাডি NCERT আপুনি NCERTs পঢ়িব যদি বুজি পোৱা নাই ইউ টেক হেল্প from YouTube videos and নহলে আপুনি যদি কোনবাই কোচিং লৈ আছে বা কোনবা কোচিং ইনষ্টিটিউটৰ পৰা হেল্প লৈ আছে দেন অলসো হেতু ঠিক আছে তো আপুনি মানে কাৰোবাৰ হেল্প লব লাগিব যদি আপুনি বুজি পোৱা নাই ঠিক আছে তো বুজি পোৱা নাই বুলি আপুনি জাস্ট সেই বস্তুটো মুখস্থ কৰি থৈ নিদিব যে যি হয় দেখা যাব কাৰণ হেইটোৰ পৰা যদি কোৱেশ্চন আহি যায় কালে এক্সামত আপুনি কি কৰিব হয়নে সো ঠিক আছে NCERT আমি সিলেবাস ম্যাপিং কৰিব লাগিব and we have to build the conceptual clarity এইখিনি কৰি আমি conceptual clarity আমি এই NCERTs হোক standard book হোক আৰু যোনখিনি জায়গাত আমাক standard book লাগে যেনে ধৰক আপোনাৰ NCERTs খিনি প্ৰথম কথা আপুনি NCERTs পুৰা ভালকে কভাৰ কৰি লওক then after that if you feel like that কি আপোনাৰ আৰু টাইম আছে বাট ৰিভিজনটো কৰিবই আপুনি ষ্টিল আপোনাৰ মনটোৱে আৰু অলপ এনেকুৱা লাগি থাকে না আৰু অলপ পঢ়ি কিবা আছিলে সেইবোৰ আপোনাৰ যদি ইনসিকিউৰিটিজ আছে দেন ষ্টিল এণ্ড ইফ ইউ হেভ টাইম ইউ কেন go for the standard book as well ঠিক আছে সো স্ট্যান্ডার্ড বুক যেনে ধৰক আপোনাৰ কি আছে জিওগ্ৰাফিৰ কাৰণে হয়নে জিওগ্ৰাফিৰ NCERTs পঢ়িলে আপোনালোকে NCERTs পঢ়াৰ পিছত আপোনাৰ এনেকুৱা লাগিলে কি ঠিক আছে আৰু অলপ মই পঢ়িম বহুতে যেনেকৈ সাজেষ্ট কৰে স্ট্যান্ডার্ড বুক GC লিয়ঙৰ হয়নে GC লিয়ঙৰ আপুনি পঢ়িব পাৰে GC লিয়ঙৰ স্ট্যান্ডার্ড বুক পঢ়িব পাৰে জিওগ্ৰাফিৰ কাৰণে দেন আপুনি ম্যাপিং কৰাটো খুবেই ইম্পৰ্টেন্ট এটলাসখন আপোনাৰ ওচৰত থকাটো খুব ইম্পৰ্টেন্ট ফৰ এভৰি UPSC or APSC aspirant civil service aspirants আপোনালোকে ম্যাপছ লগতে চাই যাব আপুনি যদি জিওগ্ৰাফিৰ কিবা পঢ়ি আছে ইভেন হিষ্ট্ৰি আপুনি কিবা জাগাৰ এটা স্পেসিফিক জিওগ্ৰাফিক্যাল এৰিয়াৰ হিষ্ট্ৰিৰ ওপৰত পঢ়ি আছে দেন you have to have the knowledge of that geographical area particular geographical area so apuni tene dhorone NCERT পঢ়িব ঠিক আছে তো ডেইলি কম্পেনিয়ন নিউজপেপাৰ আৰু ডেইলি যে নিউজপেপাৰ থাকে নিউজপেপাৰ আমি ৰেগুলাৰ বেসিছত কি কৰিব লাগিব পঢ়িব লাগিব এভৰি ইম্পৰ্টেন্ট নিউজ আৰ্টিকল পাবলিশ অন নিউজপেপাৰ সেইখিনি আমি পঢ়িব লাগিব পঢ়ি পিনি যদি আপুনি অলপ এনেকুৱা হ'ব পাৰে যে আমি গোটেই নিউজপেপাৰখন যদি আমি পঢ়িবলৈ লওঁ আমাক বহুত টাইম লাগি যাব হয়নে তো আমি গোটেই নিউজপেপাৰখন পঢ়িব নোৱাৰো যোনখিনি আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব বা এক্সাম পাৰ্সপেক্টিভত আমাৰ এনেকুৱা লাগিব যে ইম্পৰ্টেন্ট হয় হেতু কাৰণে মই কৈছো যে সিলেবাস ম্যাপিং তাতে যোনবিলাক লিখা থাকিব সিলেবাসত আমাৰ মেনশন কৰি থোৱা থাকিব হয়নে তো সেই সিলেবাসত মেনশন কৰা টাৰ্ম বিলাকৰ পৰা যদি আমি সেম টাৰ্ম আমি যেতিয়া নিউজপেপাৰত দেখা পাম দেন we will know ki a news to amar exam perspective ot ki hobo important hobo amar exam perspective ot ki hobo important hobo so ebilak bostu hol ami porhibo ami janibo logia kisuman kotha ekdom starting ot thik ase starting ote mains or starting ote jetia ami jenhor yate goise supreme court judgment or amar jodi committee reports or kotha kiba jodi economic survey thik ase so supreme court judgment as example moi yate kom যে মই কেনেকৈ নিউজপেপাৰত ইম্পৰ্টেন্ট নিউজ কোনটো হয় মই ক'ব পাৰিম তো মই যদি কওঁ যে সুপ্ৰিম কোৰ্ট জাজমেন্ট ঠিক আছে সুপ্ৰিম কোৰ্ট জাজমেন্ট সুপ্ৰিম কোৰ্ট জাজমেন্টৰ মই যেতিয়া ইয়া দেখা পালো সিলেবাসত তেতিয়া মই কি কৰিম যেতিয়া মই নিউজপেপাৰ পঢ়ি থাকিম আজি সুপ্ৰিম কোৰ্টে কিবা জাজমেন্ট দিলে হয় না সুপ্ৰিম কোৰ্টে এনেকুৱা কৰিলে তো কোৱাৰ লগে লগে হে জাজমেন্টৰ মোৰ চকুত পৰি যাব মনত থাকি যাব হয়নে তো মই গম পাম যে যেহেতু এক্সাম এজ এ এক্সাম্পল দিছো এনেকুৱা বহুত আমাৰ সিলেবাসত টাৰ্ম থাকিব যোনবিলাক আমি ভালদৰে ষ্টাডি কৰিব লাগিব একচুয়ালি আমি অকল সাবজেক্ট খিনি জিওগ্ৰাফি হিষ্ট্ৰি পলিটি এনভায়ৰনমেন্ট এইবিলাক বস্তু ষ্টাডি কৰিলে নহব আমি
সিলেবাসটো ষ্টাডি কৰিব লাগিব ষ্টাডি কৰাৰ পিছত আমি ধুনীয়াকৈ তাৰ মেপিং চেপিং কৰি আমি গম পাম এটা টপিক আমি গম পাম এটা শব্দ আমাৰ মনত থাকিব তেতিয়া আমি যিকোনো কাৰেণ্ট এফেয়াৰ্স নিউজ পেপাৰ হওক বা বেলেগ আমি কিবা মেগাজিন পঢ়ো তাতে আমি যেতিয়া সেই একেই টাৰ্ম আমি দেখা পাম তেতিয়া আমি সেই বস্তুটোত আৰু ভালদৰে গুৰুত্ব দিম আৰু আমাৰ মনত থাকিব আৰু তেনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাকে এক্সামত আহে যোনবিলাক নেকি অলপ হাইলাইট হৈ থাকে সো কেনেকৈ নিউজ পেপাৰ আমি পঢ়িব লাগিব আমি ৰিলেট কৰিব লাগিব যে আমাৰ সিলেবাসত কেনেকুৱা ধৰণৰ বস্তু মেনশন আছিলে ঠিক আছে তো ষ্টেটিকো হ'ব পাৰে যদি ষ্টেটিকৰো কিছুমান যদি আমি নিউজ পেপাৰত পাই যাওঁ আজি বোলে কিবা নতুন হেতু বাৰু কাৰেণ্ট এফেয়াৰ্স আপোনালোকে পায়ে আহিব যেনে ধৰক ৰিসেন্টলি ৰামসাৰ সাইটছৰ আমাৰ দুখন বাৰ্ড সেঞ্চুৰী কি হৈছে এড হৈছিল ৱেটলেণ্ডছ এড হৈছিলে তো সেই ৱেটলেণ্ডছ খিনি আমি নিউজত পাই গলো ৱেটলেণ্ডৰ কথা তো বায়োডাইভাৰ্চিটি যদি আমি এনভাইৰনমেন্টত যদি আমি পঢ়ো সেইখিনি বস্তু ইয়াত থাকিব আমাৰ সিলেবাসত তো সেই বস্তুবিলাক ৰিলেট কৰি সিলেবাসৰ লগত ৰিলেট কৰি আমি নিউজ পেপাৰ পঢ়িব লাগিব আদাৰ থিং এনচিআৰটিছৰটো আমি এনচিআৰটি যি লিখা আছে সেইটো পঢ়িবই লাগিব যিমানখিনি যি লিখা আছে হয় না যোনখিনি আমাৰ সিলেবাসৰ ভিতৰত পৰে ঠিক আছে so that's how we have to study NCERTs ho standard book ho ba current affairs our daily newspaper we cannot miss newspapers hai na newspaper আমি মিস কৰিব নোৱাৰো ডেইলি বেসিছত আমি চাই যাব লাগিব কিয়নো তেতিয়া নিউজপেপাৰ হেতু কাৰণে আমি মিস কৰিব নোৱাৰে বুলি কৈছো ডেইলি বেসিছত কিয়নো যেতিয়া এট দা এন্ড অফ দা মান্থ আমি যেতিয়া মান্থলি কারেন্ট এফেয়ার্সে পঢ়োবা আমি যদি ইয়ারলি ম্যাগাজিন কম্পাইলেশনে পঢ়ো তেতিয়াও আমাৰ কি হ'ব ডেইলি যদি আমি ইম্পৰ্টেন্ট নিউজ খিনি যদি আমি পঢ়ি যাওঁ তেতিয়া কি হ'ব সেই কম্পাইলেশন খিনিত কি আহিব সেই নিউজ খিনি আহিব হয় না সেই নিউজ খিনি হোৱাৰ লগে লগে আমাৰ কি হ'ব আমাৰ এনেকুৱা লাগিব কি এটোতো আমি আগতে পঢ়িছো এন্ড যেতিয়া আমি সেই এনেকুৱা লাগিব লাষ্টৰ সময়তে কম্পাইলেশন খিনি আপুনি পঢ়ি থাকিব আপোনাৰ বস্তুখিনি আৰু বেছি বুজি পাবলৈ আৰম্ভ কৰিব আৰু মনত ভালদৰে থাকিব এক্সামৰ কাৰণে ঠিক আছে সো এটো আছিল এই যিয়ে আমি পঢ়ো আমি ধ্যান দিব লাগিব কনসেপচুৱেল ক্লেৰিটিৰ ওপৰত ঠিক আছে আমাৰ কনসেপ্ট ক্লিয়াৰ হৈছে নে নাই পাৰ্টিকুলাৰ টপিক এটাৰ ওপৰত হেতু আমি কি কৰিব লাগিব ধ্যান দিব লাগিব এণ্ড আন্ডাৰষ্টেণ্ড দ্য ল্যাঙ্গুৱেজ অফ দ্য এক্সাম সো তাৰ কাৰণে আমি জানিব লাগিব যে আগৰ পেপাৰছ বিলাক আমি চাব লাগিব ঠিক আছে সো ইন্টিগ্ৰেশন এণ্ড আনসাৰ ৰাইটিং তাৰ পিছত আমি কেনে ধৰণে আনসাৰ ৰাইটিং কৰিম আমিতো পঢ়িলো বহুতখিনি এনচিআৰটিছ পঢ়িলো ষ্টেণ্ডাৰ্ড বুকছ পঢ়িলো আমি নিউজ পেপাৰছ পঢ়িলো মান্থলি কাৰেণ্ট এফেয়াৰ্স পঢ়িলো ইয়াৰলি কম্পাইলেশন পঢ়িলো গোটেই পঢ়িলো আৰু মোষ্ট ইম্পৰ্টেন্ট মই ইয়াতে কৈ থওঁ ইকনমিক সাৰ্ভে আপুনি যিমান কাৰেণ্ট এফেয়াৰ্স নপঢ়ক লাগিলে মান্থলি ইয়াৰলি যিমান যত যি পঢ়িছে you have to study the economic survey and the budget union budget বা স্টেটৰ যোনখন আমাৰ বাজেট থাকে budget and economic survey is very important আপুনি যিমান কাৰেণ্ট এফেয়াৰ্স নপঢ়িলেও হেতুত আপুনি স্কিপ কৰিব নোৱাৰে যদি আপুনি কিবা কাৰণত এটা মান্থৰ কাৰেণ্ট এফেয়াৰ্স পঢ়িব নোৱাৰে then that's okay নহয় but ঠিক আছে मतलब নোৱাৰিলে আপুনি সময় নজৰিলে but anyhow you have to do the economic survey and budget তাৰ পৰা প্ৰশ্ন আহিবই আপোনাৰ প্ৰিলিমছত হওক মেইনছত হওক নহলে তো লাইন বাই লাইন আপোনাক ইকনমিক সাৰ্ভেৰ পৰা কোৱেশ্চন উঠাই দি দিব আপোনাক দেন আপুনি মেইনছ পাৰ্সপেক্টিভ আপুনি মেইনছৰ যেহেতু আমি ইয়াত আলোচনা কৰিছো মেইনছৰ আপুনি তাৰে এটা ডেটা কি আমাৰ ডেটা তাতে আছে হয়নে ইকনমিক সাৰ্ভেত কিমান ডেটা ফেক্টছ থাকে গোটেই ডেটা ফেক্টছ খিনি আপুনি কি কৰিব পাৰিব মেইনছৰ আপুনি আনসাৰ ৰাইটিংত ইউজ কৰিব পাৰিব তেতিয়া আপোনাৰ মাৰ্কস আপোনাৰ আনসাৰ আৰু বেছি ধুনীয়া হৈ যাব হয়নে So from that perspective, you have to study economic survey and budget. That is must. ঠিক আছে so আমি গোটেইখিনি যেতিয়া পঢ়িলো ম্যাগাজিন হোক আপুনি মইতো কওঁ যে আপোনালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্স যোনটো থাকে নিউজ পেপাৰ ৰেগুলাৰ কৰি যাওক দেন এনচিআৰটি পঢ়ক ভালকে ইফ পসিবল যদি টাইম বাছে দেন গো ফৰ standard book otherwise NCERTs for history and geography economics okay polity to M Lakshmikant আছে so those books you have to go through আৰু তাৰ পিছত আপুনি কি কৰিব লাগিব হে গুটেই যেতিয়া আপুনি পঢ়ি পিনি গুটেই নলেজ খিনি গেইন কৰি ললে হে গেইন কৰাৰ পিছত আপুনি তো নাজানে যে তো আনসাৰ ৰাইটিংত মই কেনেকৈ ইউজ কৰিম এটা প্ৰপাৰ ষ্ট্ৰাকচাৰ থাকিব লাগিব আনসাৰ লিখিব কাৰণে মানে এটা প্ৰপাৰ ষ্ট্ৰাকচাৰ থাকিব লাগিব ইন্টিগ্ৰেশন এণ্ড আনসাৰ ৰাইটিং তো কি আছে গোল আমাৰ গোল কি থাকিব transition from a consumer of information to a producer of answer আমাৰ কি গোল থাকিব লাগিব এইখিনিত from a consumer
of information খিনি অকল কনজিউম কৰি থাকিলেই নহব কনজিউম কৰাৰ পিছত আমি কেনেকে তাক প্ৰডিউস কৰিম as a answer ঠিক আছে as an answer তো answer হিচাপে আমি কপিত কেনেকে হেতু প্ৰডিউস কৰিম that will be our goal আমাৰ গোল কি থাকিব কনজিউমাৰৰ পৰা প্ৰডিউচাৰ ঠিক আছে কনজিউমাৰৰ পৰা প্ৰডিউচাৰ আমি গোটেই ইনফৰমেশন খিনি কনজিউম কৰাৰ পিছত আমাৰ এটা প্ৰপাৰ নলেজ থাকিব লাগিব এটা প্ৰপাৰ আইডিয়া থাকিব লাগিব এটা প্ৰপাৰ আমি প্ৰপাৰ ষ্ট্ৰাকচাৰত সেইখিনি বস্তু কি কৰিব লাগিব প্ৰডিউস কৰিব লাগিব সো the IBC format practices structuring every answer into introduction body and conclusion আমাৰ মনত থাকিব লাগিব হয়তো সদায় যেতিয়া আনসাৰ লিখো IBC format অৰ্থাৎ IBC মানে হল introduction and body and conclusion introduction body and conclusion আমাৰ প্ৰথম we have to keep in mind that প্ৰথমতে আমাৰ কি লিখিব লাগিব আমি আনসাৰ এটা লিখিব আৰম্ভ কৰাৰ আগতে আমি লিখিব লাগিব introduction then body part and then conclusion হেতু আমি মনত ৰাখিব লাগিব intro আমাৰ কেনেকুৱা থাকিব intro to 2 to 3 lines definition data or context আমি কি লিখিব পাৰো introduction যিকোনো এটা questioner introduction আমি কি লিখিব পাৰো 2 to 3 lines ত কি লিখিব পাৰো definition লিখিব পাৰো introduction নহলে কোনোবা ডেটা দিব পাৰো যিকোনো সাৰ্ভে ৰিপৰ্টৰ পৰা আমি উঠাই পিনি মই হেতু কাৰণে কৈছো ইকোনমিক সাৰ্ভে হৰ বা যিনো ৰিপৰ্টস থাকে হয়নে মাজে মাজে উলাই থাকে কমিটি বিলাকে দি থাকে তো হেই ৰিপৰ্ট সাৰ্ভে ডেটা হেবিলাক আমি ভালদৰে মনত ৰাখিব লাগিব এন্ড কনটেক্সট কিনোবা এটা কনটেক্সটৰ ওপৰত আমি 2 to 3 লাইনস কি কৰিব পাৰো ইন্ট্ৰোডাকশন তো আমি কি কৰিব পাৰো লিখিব পাৰো ঠিক আছে definition data or context use কৰি পিনি 2 to 3 lines introduction body আমি কি লিখিম body আমি লিখিম points বা bullet formatত with subheadings বা bullet point subheadingৰ লগতে আমি points আৰু bullet pointত যিমান পাৰো আনসাৰ body তো আমি লিখিম describe কৰিম যে আমি definition লিখিলো কিনবা তো টপিকৰ ওপৰত তাৰপিছত সেই particularly আমাক কি সুধিছে সেই টপিকটোৰ ওপৰত ভিতৰত body খিনি আমি যোনখিনি knowledge জানো যোনখিনি facts জানো data জানো সেইখিনি আমি information জানো সেইখিনি আমি ধুনিয়াকে লিখিম then conclusionত কি লিখিম forward looking or solution oriented আমি যোনটো ইস্যুৰ ওপৰত লিখিলো আমি সেই ইস্যুটোৰ কাৰণে forward looking কি হ'ব বা solution কি হ'ব তেনেকুৱা oriented আমি কি কৰিব লাগিব answer লিখিব লাগিব conclusion so we have to keep in mind that we need to structure the answer in IBC format আমি লিখিব লাগিব so next যদি আমি চাম value addition start collecting further Supreme Court judgment, committee reports, example for ARC2 and specific data point from the economic survey. মই যেহেতু কলুৱে economic survey আমাৰ কেছে বহুত ইম্পৰ্টেন্ট হয় economic survey আমাৰ বহুত ইম্পৰ্টেন্ট আমি পঢ়িবই লাগিব সো বাজেটো ইম্পৰ্টেন্ট আমাৰ তারপরে কিছু এডিশনাল আমি কেনেকে ফার্দার আমি নিজৰ ফার্দার হিচাপে ইউজ কৰিব পাৰো সুপ্ৰিম কোৰ্ট জাজমেন্ট বিলাকক আনসাৰ ৰাইটিংত কমিটি ৰিপৰ্টস তো আমাৰ আনসাৰ বিলাক যোনে আনসাৰ চাই থাকে আমাৰ তেতিয়া সেই আনসাৰ খিনি তেও যেতিয়া চেক কৰিব তো এক্সামিনাৰৰ কাৰণে সেই আনসাৰটো আৰু বেছি ইন্টাৰেষ্টিং হৈ যাব যেতিয়া আমি এনেকুৱা ধৰণৰ সুপ্ৰিম কোৰ্ট জাজমেন্ট বা কমিটি ৰিপৰ্টস স্পেসিফিক্যালি ডেটা যদি উলিয়াই ইকোনমিক সাৰ্ভেৰ পৰা তো এনেকুৱা ধৰণৰ ডেটা বিলাক আমি যেতিয়া ইউজ কৰো আনসাৰটো বেছি ফ্ৰুটফুল হয় বা বেছি ইন্টাৰেষ্টিং হয় তেতিয়া মাৰ্কসও বেছি পোৱাৰ সম্ভাৱনা থাকে সো এই ইকোনমিক সাৰ্ভে হোক committee reports হোক সুপ্ৰিম কোৰ্ট জাজমেন্ট এইবিলাক আমি ভালদৰে পঢ়াটো খুব ইম্পৰ্টেন্ট তাৰ পিছত আমি কি কৰিম previous year questions PYQs solve the last 5 to 10 years of mains paper to understand the demand of the examiner so আমি কি কৰিব লাগিব আমি গুটেই নলেজ পঢ়িলো মই কি কলো যে NCERT যিমানখিনি যি পঢ়িব লাগে আমি এক্সামৰ কাৰণে সেইখিনি আমি প্ৰিপেয়াৰ কৰিলো then আমি অলপ আনসাৰ লিখিবলৈ প্ৰেক্টিস কৰিলো আমি জানিলো যে কেনেকৈ আৰম্ভ কৰিম ইন্ট্ৰোডাকশন বডি এন্ড কনক্লুজন লিখিব লাগে হয়নে আমি হেতু লাৰ্ন কৰিলো then আমি কি কৰিম লাষ্ট 5 to 10 ইয়াৰ্ছৰ মেইনছৰ পেপাৰছ আমি উঠাম আৰু তাৰ আগতে আমি কি কৰিম জানেনে টপাৰ্ছৰ কপি যোনবিলাক মক পেপাৰছ থাকে হে মক পেপাৰছ বিলাক আমি উঠাম then আমি চাম তেওঁলোকে পেপাৰছ বিলাক তেওঁলোকৰ মক এক্সাম বিলাকত কেনে ধৰে লিখিছে হে টপাৰ্ছ বিলাকৰ কপি বিলাক আমি চাম কেনে ধৰণে তেওঁলোকে লিখিছে তো হেই তেওঁলোকৰ পৰা আইডিয়া লৈ স্টাৰ্টিংত আমাৰ একো এনেকুৱা লাগিব কি মোৰ একো আইডিয়া নাই কৰ পৰা ষ্টাৰ্ট কৰিম হয়নে তো আপুনি কি কৰিব এনেকুৱা কৰিব নালাগে যে আপুনি একো নাজানে কেনে ডিমোটিভেট হৈ গল আপুনি যোনখিনি জানে আপোনাৰ একদম বেসিক নলেজৰ পৰা সেইখিনি পা আপুনি
প্ৰথমত আপুনি satisfied নহব, but still you have to start writing. আপোনাৰ যিমানখিনি আপুনি পাৰে সেইখিনি পা you have to start writing. আৰু তাৰ পিছত কি কৰিব, last 5 years 10 to 5 years or mains or paper উলিয়াব আপুনি, then সেইখিনি লিখিবলৈ start কৰিব, then toppers or copy তেওঁলোকে কেনেকৈ structure কৰিছে, ক'ত কি ইন্ট্ৰডাকশনটো কেনেকুৱা ধৰণৰ বস্তু ইউজ কৰিছে তেওঁলোকে, ঠিক আছে, বডিত কেনেকুৱা লিখিছে, বুলেট পইণ্ট লিখিছে, মেপ ইউজ কৰিছে তেওঁলোকে, ফ্লো চাৰ্ট ইউজ কৰিছে, তো কেনেকুৱা ধৰণৰ আনসাৰত, তো আপুনি যে নিজে প্ৰিপাৰেচন কৰি থাকে তেতিয়া সেইখিনি আপোনাৰ কোনো কোৱা মানুহ নাথাকিব, তো আপুনি কেনেকৈ আইডিয়া ল'ব লাগিব ফ্ৰম দ্য টপাৰ্স কপিজ, ঠিক আছে, টপাৰ্স কপিজৰ পৰা আপুনি চাব পাৰিব। আৰু ইউ হেভ টু প্ৰেক্টিচ লাষ্ট 5 to 10 years মেইনছ পেপাৰ্স, কিয়নো আমি যদি চাওঁ যিমানখিনি আমি যদি ট্ৰেণ্ডটো চাওঁ যে কিমান মেইনছৰ কুৱেশ্যন চাওঁ লাষ্ট ইয়েৰৰ হওক বা তাৰ আগৰ ইয়েৰৰ হওক, UPSC হওক APSC হওক, আৰু লাষ্ট 5 to 10 yearsৰ যদি পেপাৰ্স চাওঁ উঠাই পিনি অলমোষ্ট কুৱেশ্যন বিলাক অলপ বেলেগকে দিয়া থাকে, বাট অলমোষ্ট সেই একে বস্তুখিনিকে আমি ঘূৰাই পকাই পাই থাকো। চ' যদি আমি লাষ্ট 5 to 10 yearsৰ পেপাৰ্স যদি আমি উঠাই পিনি লিখি থাকো তেতিয়াও আমাৰ কাৰণে খুব এটা কি হ'ব, ফ্ৰুটফুল হ'ব বা এইটো বেনিফিচিয়েল হ'ব, ঠিক আছে। 5 to 10 yearsৰ পেপাৰ্স প্ৰেক্টিচ কৰাটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট to understand the demand of the examiner, ঠিক আছে, এক্সামিনাৰক কি লাগে, আমাৰ পৰা কি সুধিব বিচাৰিছে, আমি কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব এক্সামটোৰ কাৰণে, কি বস্তু পঢ়িব লাগিব, তো তেনেকুৱা ধৰণৰ ট্ৰেণ্ডটো গম পাবলৈ আমি কি কৰিব লাগিব, লাষ্ট 5 to 10 yearsৰ মেইনছৰ পেপাৰ আমি ভালদৰে বুজি পাব লাগিব। চ' য'ৰ ফাইনেল কনচলিডেশ্যন বুলি কওঁ, পোষ্ট প্ৰিলিমছ আমাৰ হৈ গ'ল, ঠিক আছে, আমি পঢ়া শুনা যিমান আমাৰ ইনফৰমেশ্যন ল'ব লাগে সিমানখিনি আমি পঢ়িলো, পঢ়াৰ পিছত আমি আনচাৰ ৰাইটিং কৰিবলৈ শিকিলো, তাৰ আগত আমি প্ৰিলিমছো দি দিলো, হয়নে, আমাৰ যিমানখিনি নলেজ আছে, আমাৰ যোনখিনি পঢ়িলো আমি ভালকে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি ষ্টেটিকলৈকে আমি যিমানখিনি পঢ়িলো সেইখিনি নলেজ ইউজ কৰি আমি প্ৰিলিমছ দিলো, প্ৰিলিমছো আমাৰ ভাল গ'ল, তাৰপিছত আমাৰ কি কৰিব লাগিব আমি মেইনছৰ কাৰণে, তো মেইনছৰ কাৰণে আমি আগতেও প্ৰিপেয়াৰ কৰিলো, প্ৰিলিমছৰ আগতেও, হয়নে, আমি আনসাৰ ইন্ট্ৰডাকশন বডি এণ্ড কনক্লুজন আমি লিখিব লাগে বুলি জানো, কেনেকুৱা ধৰণৰ আমি ইন্ট্ৰডাকশনত ডেফিনেশ্যন লিখিব পাৰো, ডেটা দি ষ্টাৰ্ট কৰিব পাৰো, হয়নে, তো এনেকুৱা ধৰণৰ বস্তু দি ষ্টাৰ্ট কৰিব পাৰো, আমি এইবিলাক শিকিলো, তো ৱে ফৰৱাৰ্ড আমি লিখিব পাৰো কনক্লুজনত, এই সববিলাক বস্তু আমি শিকি থৈছো আৰু আমাৰ ওচৰত প্ৰপাৰ কি আছে নলেজো আছে। তাৰপিছত এতিয়া হৈ গ'ল আমাৰ প্ৰিলিমছৰ পিছত নেক্সট আমাৰ ষ্টেপ কি হ'ব, আমাৰ ষ্টেপ থাকিব লাগিব, গ'ল থাকিব লাগিব, স্পীড, stamina and stimulation. Test series. Join a dedicated mains test series to practice writing 20 questions in 3 hours. যেহেতু আমাৰ total 20টা questions আহে মেইনছত, in each paper আমাৰ কি হ'ব 20টা questions আহে, 15 marks are 10 and 10 marks are 10 questions. তো 3 hours আহে, তো 10 marks আমাৰ আহে 10 marks and 15 marks, ঠিক আছে। তো আমি কি কৰিব লাগিব, within 3 hours we have to practice to write 20 questions. 20টা questions আমি যাতে 3 hours লিখি কমপ্লিট কৰিব পাৰো, we have to practice. So তাৰ কাৰণে আমাক লাগিব নিজে ফাৰ্ষ্টে প্ৰেক্টিচ কৰিব লাগিব, ঠিক আছে। যদি আপুনি টেষ্ট সিৰিজ জইন কৰাটো এটা ভাল আইডিয়া, যদি আপুনি জইন কৰিব পৰা নাই কিবা কাৰণত, দেন আপুনি কি কৰিব, সিৰিয়াসলি নিজক এটা টেষ্ট কৰিব যে আপুনি টাইমাৰ লগাব for 3 hours and যাতে আপুনি 3 hoursৰ ভিতৰত 20টা মেইনছৰ কুৱেশ্যন লিখিব পাৰে, আনসাৰ লিখিব পাৰে, তাৰ আপুনি প্ৰেক্টিচ কৰিব লাগিব। ইফ পসিবল জইন আ মেইনছ টেষ্ট সিৰিজ, ঠিক আছে, জইন আ মেইনছ টেষ্ট সিৰিজ, যদি পসিবল হয় এটা টেষ্ট সিৰিজ আপোনালোকে জইন কৰিব। আৰু তাৰ আগতে মোস্ট ইম্পৰ্টেণ্ট আপোনালোকে শিকি ল'ব, মই যিহেতু ক'লো আপুনি কেনেকৈ ষ্ট্ৰাকচাৰিং কৰিব, আনসাৰটো আপুনি কেনেকৈ ষ্ট্ৰাকচাৰিং কৰিব সেইটো আপুনি জানি ল'ব লাগিব। একো আপুনি আইডিয়া নাপায়, জাষ্ট আপুনি নলেজখিনি আছে, আপোনাৰ যিমানখিনি ইনফৰমেশ্যন আছে আপোনাৰ আছে, but you don't know how to write an answer, তেনেহলেতো আপুনি লিখিবই নোৱাৰিব, টেষ্ট সিৰিজ জইন কৰি পিনি আপোনাৰ একো লাভে নহব, হয়নে। তাৰ আগতে আপুনি নিজে আনসাৰ ৰাইটিং প্ৰেক্টিচ কৰিব লাগিব। আনসাৰ ৰাইটিং প্ৰেক্টিচ কৰি মই যিহেতু ক'লো টপাৰ্ছৰ কপিৰ পৰা হওক বা ইউটিউবত আপোনালোকে অলপ চাব পাৰে, হয়নে, তাতে টিউটৰিয়েলছ থাকে, এইবিলাকতো চাই আপুনি নিজে প্ৰেক্টিচ কৰিল, যিমান পাৰে আপোনাৰ ৰাইটিং স্পীড বঢ়াওক, দেন ষ্টেমিনা, আপুনি 3 hoursত 20টা কুৱেশ্যনছ লিখিব পৰাকে আপোনাৰ ষ্টেমিনা আছে নাই, কিয়নো বহুত এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকৰ ভৰি নলেজ থাকে বা ইনফৰমেশ্যন থাকে, এণ্ড তেওঁলোকৰ স্পীডো থাকে, বাট কথাটো হ'ল
তেওঁলোকে এটা টাইমত হাত বিষাই যায় বা সেই গোটেইখিনি লিখিব পৰাকে তেওঁলোকৰ ওচৰত সেই ষ্টেমিনাখিনি বাছি নাযায় লাষ্টলৈকে তো বহুতে এটা টাইমত ষ্টাৰ্টিঙত স্পীড থাকে দেন ইভেঞ্চুৱেলি তেওঁলোকে কি হৈ থাকে সিহঁতি শ্ল' হৈ যায় আৰু লাষ্টলৈকে সেই 20টা কুৱেশ্যনছ তেওঁলোকে লিখি কমপ্লিট কৰিব নোৱাৰে 3 আৱাৰ্ছৰ ভিতৰত চ' এই গোটেইখিনি বস্তু আমি কি কৰিব লাগিব ধ্যান দিব লাগিব we have to focus on speed stamina and simulation at the same time we have to focus on speed stamina and how to simulate exam conditions at the same time so after you getting to know how to structure answer then আমি কি কৰিব লাগিব if possible we have to join a dedicated mains test series before exam ঠিক আছে এক্সামৰ ওচৰলৈকে পাৰিলে একদম এক্সামৰ ওচৰত লিখিব নালাগে ঠিক আছে কেইদিনমান আগলৈকে then revision আমি কেনেকৈ কৰিব only revise from your short notes do not pick up new books যেতিয়া এক্সামৰ ওচৰ পাব তেতিয়া আৰু ডাঙৰ ডাঙৰ বুক লৈ উঠাই পিনি পঢ়ি লাভ নাই ঠিক আছে আমি তেতিয়া আমাৰ বেছি কনফিউজন হ'ব যেহেতু আমি এই ডাঙৰ ডাঙৰ বুক বিলাকৰ আমাৰ বহুত পঢ়িবলগীয়া থাকে সেই গোটেইখিনি গৈ আকৌ আমাৰ ৰিভিজন কৰোঁতে বহুত টাইম লাগি যাব প্ৰিলিমছৰ পিছত আমাৰ ওচৰত সিমান টাইম নাথাকে তাৰ কাৰণে আমি কি কৰিব লাগিব যেহেতু আমি আগতীয়াকে কি কৰি থৈছো শৰ্ট নোটছ বনাই থৈছো সেই শৰ্ট যোনবিলাক নোটছ আছে আমাৰ সেই নোটছ খিনিৰ পৰাই আমি ৰিভাইজ কৰিব লাগিব মেইনছৰ আগত সো দ্যাট আমি আমাৰ এনেকুৱা ইম্পৰ্টেন্স কিবা ইনফৰমেশন বা ফ্যাক্টস আমি যাতে পাহৰি না যাও আনসাৰ ৰাইটিংৰ টাইমত write test series in the same time slots as the actual exam আমি আমাৰ actual exam কেইটা থাকিব 9 to 12 pm বা 2 pm to 5 pm তো আমাৰ যোনটো স্লট থাকিব সেই স্লটৰ মতে আমি কি কৰিম আমাৰ exam যোনটো আমাৰ টেষ্ট সিৰিজ থাকিব টেষ্ট সিৰিজটো আমি লিখিবলৈ চেষ্টা কৰিম আমি নিজেও হে টেষ্টটো লব পাৰো বা আমি টেষ্ট সিৰিজটো জয়েন কৰিব পাৰো ইফ পসিবল আপোনালোকে নিজেও হে এক্সামৰ টাইমত নিজকে এটা টেষ্ট কৰক একদম প্ৰপাৰ এক্সামৰ সেটআপ এটা আপুনি নিজে লগাই লওক দেন হেখিনি টাইমত আপুনি একো কৰিব নালাগে জাস্ট টাইমাৰ লগাওক আৰু আপুনি লিখিবলৈ আৰম্ভ কৰক কোৱেশ্চন পেপাৰ প্ৰিভিয়াস ইয়াৰ্ছৰ কোৱেশ্চন পেপাৰ লব পাৰে আপোনালোকে সো নিজেও পেপাৰ বনাব পাৰে সো that's how you have to prepare yourself for the mains ঠিক আছে আৰু মই যদি কওঁ ইয়াত প্ৰ টিপস কেইটামান যদি ফৰ হাই স্কোৰিং তো কি কৰিম মই তো ডায়াগ্ৰাম ইউজ কৰিব পাৰো মই ডায়াগ্ৰামছ ইউজ সিম্পল ফ্লো চাৰ্টছ অৰ মেপছ সিম্পল ফ্লো চাৰ্টছ অৰ মেপছ ইউজ কৰিব পাৰো এক্সামৰ মাজত মই এক্সামৰ মাজত তো কি কৰিব কাৰণে সেভ টাইম এণ্ড ওয়াৰ্ডছ কেতিয়াবা আমাৰ এনেকুৱা হয় যে আমি বহুত জানো আৰু সেইখিনি টাইমৰ ভিতৰত আমি কি কৰিব পাৰো লিখিব নোৱাৰিব পাৰো সেই কিমানখিনি ইনফৰমেশন আমি পুট কৰিব নোৱাৰিব পাৰো তাৰ কাৰণে আমি কি কৰিব পাৰো যে আমি ফ্লো চাৰ্ট ইউজ কৰিব পাৰো এণ্ড মেপছ ইউজ কৰিব পাৰো যাৰ থ্ৰু দি আমি আমাৰ টাইমো বাচি যায় আৰু আমাৰ ওয়াৰ্ডছো আমাৰ ভালদৰে তাতে অৰ্গানাইজ হৈ যায় তো ইণ্ডিয়া মেপ বা ফৰ ইন্টাৰনেশ্যনেল এণ্ড জিঅগ্ৰাফি ইণ্ডিয়া মেপ বা আমাৰ ৱৰ্ল্ডৰ মেপ যি আমি পাৰো যোনখিনি জেগাত তো সেইখিনি আমি মেপছ ইউজ কৰিব পাৰো and keywords underline technical keywords to make it easier for evaluator jun thakibo evaluator june je copy check kori thakibo tar karone beshi মানে ইজি হ'ব কাৰণে আপোনাৰ আনসাৰটো যে আপুনি কি লিখিছে আপুনি ইমান ভাল কথা লিখিছে তো সেই টেকনিক্যাল যোনবিলাক keywords আছে keywords বিলাকত আপুনি কি কৰিব আন্ডাৰলাইন পাৰিলে কৰি থব যাতে ইভালুৱেটৰ যোনজন থাকে তেখেতে গম পায় যে আপুনি কিহৰ ওপৰত লিখি আছে আনসাৰটো হাইলাইট হৈ যায় তো হেতু কাৰণে আপুনি যিমান পাৰে টেকনিক্যাল keywords খিনি আপুনি আন্ডাৰলাইন কৰিবলৈ ট্ৰাই কৰিব ডেটা এণ্ড ফ্যাক্টস কোড নীতি আয়োগ NCRB or international organizations to substantiate your points তোমাৰ আপুনি যোনখিনি আনসাৰ লিখিলে হে আনসাৰ খিনি substantiate কৰিব কাৰণে আপুনি যদি পাৰে কোড কৰক নীতি আয়োগৰ যোনখিনি যি বস্তু আছে তাতে ডেটা ইনফৰমেশন নীতি আয়োগৰ যি স্কিমছ সবখিনি বস্তু দেন NCRB ডেটা ইউজ কৰিব পাৰে ইন্টাৰনেশ্যনেল অৰ্গানাইজেশনছৰ ইম্পৰ্টেন্ট যোনবিলাক ইস্যুছৰ পৰা ডিসকাশন হয় সেইখিনি আপোনালোকে পইণ্ট কৰিব পাৰে সেইখিনি আপোনালোকে কোড কৰিব পাৰে to substantiate your points in exam ethics eto eta khub important ami to gs paper or gutekhini ami jano gute ami geography history polity economy everything ami porhu bhal dile kintu eta timer exam or samoy lage ami ki koru ethics to ami ki koru bahut ignore kori thoi diu kintu ethics is a subject high scoring subject most ignored boli koa hoy aru eta high scoring subject hoy apuni use real life examples or case studies to show the practical administrative thinking to show practical administrative thinking apuni ki koribo pare use real life examples
or case studies use কৰিব পাৰে while writing ethics answer. So আপুনি ethics একদমেই ignore নকৰিব, ঠিক আছে? ethics আপুনি একদম প্ৰেক্টিছ কৰিব, case studies প্ৰেক্টিছ কৰিব পাৰিলে real life examples প্ৰেক্টিছ ইউজ কৰিব তাতে, ঠিক আছে? তো ইগনোৰ কিয়নো মেইনছত বহুত ethicsত it's a high scoring subject. আমি বহুতে কি কৰো মেইনছটো ethicsটো আমি এক্সামৰ ওচৰলৈকে ইগনোৰ কৰি থৈ দিওঁ, এনেকুৱা লাগে হ'ব দে কেছ ষ্টাডিজ দি দিয়ে তো আমি লিখি দিম আৰু কিবা এটা নিজে সাজি পিনি, বাট এট দ্য টাইম অফ এক্সাম আমি ভাবি থাকো কি লিখিম কি নিলিখিম, ভাবি থাকোতে আমাৰ টাইম গুচি যায়। যদি আমি এথিক্সও নিজৰ ৰিয়েল লাইফ এক্সপিৰিয়েন্সেছ বা এক্সাম্পলছ এণ্ড কেছ ষ্টাডিজ যদি মাজে মাজে প্ৰেক্টিছ কৰি থাকো, দেন এক্সামৰ টাইমত আমাৰ যেতিয়া ভাবাৰ যোনটো থিংকিং এবিলিটিটো থাকে সেইটো বেছি কামত আহিব। চ' দিছ ৱেৰ দ্য থিংছ তো মেইনছৰ কাৰণে আপুনি কেনেকৈ প্ৰিপেয়াৰ কৰিব। চ' প্ৰেক্টিছটো মাষ্ট হয়, আপুনি যিমান পাৰে মেইনছৰ কাৰণে আনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিব লাগিব। তো আমি যেতিয়া এক্সামত বহো তেতিয়া আমাৰ এনেকুৱা হয় কি ইমান আমাৰ কম টাইম থাকে, আৰু আমি যদি চাওঁ 10 মাৰ্কছৰ 15 মাৰ্কছৰ কুৱেশ্যন যিহেতু আছে, আপুনি ট্ৰাই কৰিব, এইটো মই ক'বলৈ পাহৰি গৈছো, 10 মাৰ্কছৰ যোনবিলাক আনচাৰ থাকে উইদিন 7 মিনিটছ আপুনি ভাবি লিখি কমপ্লিট কৰিবলৈ ট্ৰাই কৰিব, এণ্ড 15 মাৰ্কছৰটো উইদিন 11 মিনিটছ আপুনি কি কৰিব ভাবি আৰু লিখি কমপ্লিট কৰিবলৈ ট্ৰাই কৰিব। আমাৰ বহুতবাৰ এনেকুৱা দেখা যায় যে আমি ইমান ভালকে প্ৰেক্টিছ নকৰো, ৰাইটিং প্ৰেক্টিছ নকৰো, আমাৰ স্পীডটো মই নকওঁৱেই, তো কি হৈ যায় আমি এক্সামত ভাবো কুৱেশ্যন আমি গোটেই আপুনি লাগিব কি কুৱেশ্যন পেপাৰ চোৱাৰ পিছত আপোনাৰ এনেকুৱা লাগিব ইউ উইল ফিল লাইক কি আই নো অল দ্য আনচাৰ্ছ, অল দ্য কুৱেশ্যনছ, আপুনি চব পঢ়িছে, আপুনি সকলোৰে আনচাৰ জানে, বাট ষ্টিল আপুনি লিখি কমপ্লিট কৰিব নোৱাৰিলে, ঠিক আছে? আপুনি ষ্টিল লিখি কমপ্লিট কৰিব নোৱাৰিলে, কিয় নোৱাৰিলে? কিয়নো আপুনি প্ৰেক্টিছ কৰা নাই। কিন্তু আপুনি ভাবিব মোক যদি আৰু 1 ঘণ্টা দিয়াহেঁতেন সময়, আৰু যদি 2 ঘণ্টা দিয়াহেঁতেন, এই গোটেই পেপাৰখিনি মই লিখি কমপ্লিট কৰি আহিলোহেঁতেন। কিন্তু আপোনাৰ প্ৰেক্টিছৰ অভাৱত আপুনি কি কৰিব নোৱাৰিলে, আপোনাৰ পেপাৰখন কমপ্লিট কৰিব নোৱাৰিলে। সেইটো কাৰণে আপুনি ভালদৰে প্ৰেক্টিছ কৰক, কিন্তু কিয়নো আপুনি যিমান প্ৰেক্টিছ কৰিব আপোনাৰ ব্ৰেইনটো, আপোনাৰ যোনটো থিংকিং এবিলিটি সেইটো সিমান বাঢ়িব। আৰু কণ্টেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট। কণ্টেণ্ট আপুনি ভৰকে আপুনি গোটাই লওক, ষ্টেণ্ডাৰ্ড কণ্টেণ্ট আপোনাক লাগিব। আনচাৰটো চবেই লিখিব, চবেই কমপ্লিট, বহুত মানুহে এনেকুৱা আছে কি কৰিব গোটেই পেপাৰখন কমপ্লিট কৰি আহে, কিছুমানে কমপ্লিট কৰি নাহে। সেই সকল কেণ্ডিডেটে এক্সাম ক্ৰেক কৰিব পাৰে যাৰ কণ্টেণ্টটো ভাল হয় আৰু তেওঁলোকে পেপাৰ লিখিও কমপ্লিট কৰে। চ' উই হেভ টু ফ'কাছ অন দ্য both things, কণ্টেণ্ট এণ্ড স্পীড, ঠিক আছে? কণ্টেণ্ট এণ্ড স্পীড এণ্ড ষ্টেমিনা। তো কমপ্লিটো কৰিব লাগিব, আমাৰ কণ্টেণ্টটো ভাল থাকিব লাগিব, তাৰ কাৰণে আমি ভালকে পঢ়িব লাগিব, আমি বহুত নলেজ গেইন কৰিব লাগিব, হাই কোৱালিটি কণ্টেণ্ট আমি নিজক হাই কোৱালিটি কণ্টেণ্টৰ থ্ৰুদি আমি নিজক প্ৰিপেয়াৰ কৰিব লাগিব, ষ্টেণ্ডাৰ্ড যোনখিনি কণ্টেণ্ট আছে সেইখিনি আমি পঢ়িব লাগিব, এণ্ড দেন হাউ টু এক্সিকিউট দ'জ ইনফৰ্মেশ্যন কণ্টেণ্টছ কেনেকৈ এক্সিকিউট কৰিম আমি সেইখিনি আমি প্ৰেক্টিছ কৰিব লাগিব, আৰু স্পীড প্ৰেক্টিছ কৰিব লাগিব, ঠিক আছে? যেতিয়া আপোনাৰ স্পীড আৰু কণ্টেণ্ট আপুনি দুইটাই আপোনাৰ মিলি যাব, দেন দ'জ কেণ্ডিডেটছ কেন অনলি ক্ৰেক দ্য এক্সাম, ঠিক আছে? অকল আপুনি গোটেই লিখি দিলে, আপুনি বোলে ভাবিলে কি চবে লিখি আহে কমপ্লিট কৰি আহে, তো কমপ্লিট কৰিলে মাৰ্কছ পাই যায়, তেনেকুৱা নহয়, ঠিক আছে? বহুত কেণ্ডিডেটছ আছে পাছত কৈছে মইতো কমপ্লিট কৰি আহিছিলো এক্সামত, বাট ষ্টিল কি কৰিলো মোৰ চিলেকশ্যন নহল। আপুনি পেপাৰখন কমপ্লিট কৰিলে নহব, আপোনাৰ কণ্টেণ্টখিনিও ষ্টেণ্ডাৰ্ড হ'ব লাগিব, ঠিক আছে? আপোনাক যি কুৱেশ্যন সুধিছে তাৰ আনচাৰ আপুনি সোধাৰ মতে দিব লাগিব, আপোনাৰ আনচাৰটো কুৱেশ্যনৰ লগত মিলি থাকিব লাগিব, যি মন যায় তাকে আপুনি ভৰাই আহিলে নহব, ঠিক আছে? কাৰণ এনেকুৱা বহুত কেণ্ডিডেট আছে যোন খুব চিৰিয়াছ আৰু তেওঁলোকে খুব ভাল কণ্টেণ্ট ইউজ কৰে, হাই কোৱালিটি কণ্টেণ্ট ইউজ কৰে, তেওঁলোকৰ স্পীডো ভাল। চ' যেতিয়া সেই ভাল কোৱালিটি কণ্টেণ্ট ইউজ কৰি তেওঁলোকে পেপাৰো কমপ্লিট কৰি আহে, দেন সেই কেণ্ডিডেটছখিনিয়ে চিলেকশ্যন হ'ব। চ' দিজ আৰ দ্য থিংছ আপুনি এইখিনি ইউজ কৰিব পাৰে ফৰ ভেলিউ এডিশ্যন, ঠিক আছে? আৰু স্মাৰ্ট ৱৰ্ক বুলিও ক'ম মই এইখিনি যদি আপোনালোকে ইউজ কৰে, এণ্ড আপুনি প্ৰেক্টিছ কৰক, পঢ়ক, খুব কনচেপচুৱেল ক্লেৰিটিৰ ওপৰত আপোনালোকে ধ্যান দিয়ক। ষ্টাৰ্টিঙৰ পৰাই যেতিয়াই আপুনি এক্সাম প্ৰিলিমছৰ কাৰণেও যেতিয়া পঢ়ে তেতিয়াৰ পৰাই আপুনি ষ্টাৰ্ট কৰক যে আপোনাৰ এটা টপিকৰ ওপৰত কনচেপচুৱেল ক্লেৰিটি হৈছে নে নাই, ঠিক আছে? কনচেপচুৱেল ক্লেৰিটি যেতিয়া হ'ব তেতিয়া আপোনাৰ যিকোনো আনচাৰ মেইনছত স্পেচিয়েলি আপোনাৰ যদি কনচেপ্ট ক্লিয়াৰ নাথাকে, ইউ কেন নট ৰাইট আ ছিংগল আনচাৰ প্ৰপাৰলি, আপুনি এটা কুৱেশ্যনৰ আনচাৰো আপুনি প্ৰপাৰলি লিখিব নোৱাৰিব। চ' ফ'কাছ, you have to focus on the conceptual clarity. Conceptual clarity ওপৰত আপুনি ফ'কাছ কৰক,
একদম হাইলাইট কৰি দিছো ইয়াতে আপুনি ষ্টাৰ দি দিয়ক নহলে কনসেপচুৱেল ক্লেৰিটিৰ ওপৰত ধ্যান দিয়ক দেন সিলেবাস মেপিং সিলেবাস একদম ভালদৰে ষ্টাডি কৰি লওক so that you can identify the important news important current events that you have to study for the exam ঠিক আছে হেতু কাৰণে সিলেবাস মেপিং টো খুবই ইম্পৰ্টেন্ট এনসিআরটিস পঢ়ক ভালকে কনসেপচুৱেল ক্লেৰিটিৰ কাৰণে if you are not getting understanding any topic then you you can watch YouTube videos ঠিক আছে দেন নিউজপেপাৰ আপুনি ডেইলি কম্পেনিয়ন বনাই লওক আপোনাৰ বন্ধু বনাই লওক নিউজপেপাৰ আপুনি উঠিয়ে ৰাতিপুৱা একো কৰাৰ আগতে আপুনি পাৰিলে নিউজপেপাৰ অহাৰ লগে লগে নিউজপেপাৰ ষ্টাডি কৰি লওক অনলি এতিয়াও কৈ দিছো অনলি ইম্পৰ্টেন্ট নিউজ that is important for your exam if you are a serious candidate for a civil service examination study only those news that is important to your exam important for your exam ঠিক আছে সো এটুৱে আছিল আপুনি কেনেদৰে মেইনছত ভালদৰে আপুনি প্ৰিপেয়াৰ কৰিব পাৰে যেহেতু এতিয়াও আমাৰ এপিএসসি নটিফিকেশন অহা নাই তো খুব হুনকালে অতি হুনকালে যিকোনো মুহূৰ্ততে আহিব পাৰে তাৰ কাৰণে আই হোপ আপোনালোকে এতিয়াও পঢ়ি আছে প্ৰিলিমছৰ কাৰণে বা কোনোবাই মেইনছৰ কাৰণে পঢ়ি আছে তো আপুনি যিয়েই পঢ়ি আছে যদি কনসেপচুৱেল ক্লেৰিটিৰ ওপৰত আপুনি ধ্যান দিয়া নাই যদি মুখস্থ কৰি আছে জাস্ট ফ্যাক্চুৱেল থিংকিনি দেন স্টাৰ্ট প্ৰিপেয়াৰিং লাইক দিস এনে ধৰণে আপুনি কনসেপচুৱেল ক্লেৰিটিৰ ওপৰত ধ্যান দি আপুনি পঢ়িবলৈ আৰম্ভ কৰক আশা কৰো আমি এইখিনি বস্তু এইখিনি জিনখিনি আজি আমি ডিসকাস কৰিলো আপোনাৰ প্ৰিপাৰেচনৰ জাৰ্নিত হেল্পফুল হ'ব সো ঠিক আছে আজিলৈ ইমানেই আছিল ধন্যবাদ